मतलब बहुत अच्छा लग रहा है। मेरा ड्रीम भी नहीं था इतना बड़ा, तो जिधर मैं अभी खड़ी हूँ और अच्छा लग रहा है। And what are you wearing today? आप क्या पहने हो? ये आउटफिट मैंने खुद ही बनाया है, ये मेरा ही डिज़ाइन है और 1 महीने में मैंने इसको बनाया है। और कितना मीटर कपड़ा यूज हुआ? 1000 मीटर फैब्रिक में बना है ये। और ये आपने कितने टाइम में बनाया? 1 महीने में। ভাষা কেতিয়াও উন্নতিৰ অন্তৰায় হ'ব নোৱাৰে যদিহে আপোনাৰ প্ৰতিভা থাকে। এই কথাকে প্ৰমাণ কৰিছে উত্তৰ প্ৰদেশৰ 23 বছৰীয়া নেন্সি ত্যাগীয়ে। কোন এই নেন্সি ত্যাগী? কিয় ইমান চৰ্চা হৈছে যুৱতীগৰাকীৰ বিষয়ে? কাৰণ নেন্সিয়ে নিজেই প্ৰস্তুত কৰা গাউন পিন্ধি বিখ্যাত কান মহোৎসৱৰ ৰেড কাৰ্পেট শুৱনি কৰিছে। মনোৰঞ্জন উদ্যোগৰ অন্যতম সন্মানীয় অনুষ্ঠান হিচাপে বিখ্যাত কান চলচ্চিত্ৰ মহোৎসৱত বছৰি বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট চেলিব্ৰিটি আৰু প্ৰভাৱশালী লোকে নিজৰ ষ্টাইলিছ চিনাকি দিয়ে ৰেড কাৰ্পেটত। সকলোৱে পিন্ধে নামী দামী ডিজাইনাৰৰ কাপোৰ আৰু 23 বছৰীয়া ফেশ্বন ইনফ্লুৱেঞ্চাৰ নেন্সিয়ে ৰেড কাৰ্পেটত পিন্ধা সুন্দৰ গাউনটো নিজেই প্ৰস্তুত কৰিছে। নেন্সিয়ে 1000 মিটাৰ কাপোৰেৰে এমাহৰ ভিতৰত এই সুন্দৰ গোলাপী ৰঙৰ ৰাফেল গাউন প্ৰস্তুত কৰি উলিয়াইছে। উত্তৰ প্ৰদেশৰ বাৰাণৱাত জন্মগ্ৰহণ কৰা নেন্সি ত্যাগীয়ে চেলিব্ৰিটিসকলে পিন্ধা সাজ পোছাক ৰিক্ৰিয়েট কৰি দৰ্শকৰ বাবে ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰে। ভিডিঅ'সমূহত নেন্সিয়ে আৰম্ভণিতে মূল ডিজাইন দেখুৱায়। তাৰ পিছত তাই দিল্লীৰ আশে-পাশে থকা দোকানবোৰত কাপোৰ বিচাৰি যায় আৰু কেমেৰাৰ সন্মুখত কাপোৰৰ টুকুৰাবোৰ চিলাই কৰে আৰু শেষত চূড়ান্ত সুন্দৰ ৰূপটো দৰ্শকৰ বাবে উন্মোচন কৰে। আৰু এনেদৰেই নিজৰ প্ৰতিভাৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে ফেশ্বন ইনফ্লুৱেঞ্চাৰ নেন্সি ত্যাগী। এনেধৰণৰ বিভিন্ন আপডেটৰ বাবে চাই থাকিব আমাৰ চেনেল। ধন্যবাদ। मतलब बहुत अच्छा लग रहा है। मेरा ड्रीम भी नहीं था इतना बड़ा, तो जिधर मैं अभी खड़ी हूँ और अच्छा लग रहा है। And what are you wearing today? आप क्या पहने हो? ये आउटफिट मैंने खुद ही बनाया है, ये मेरा ही डिज़ाइन है और 1 महीने में मैंने इसको बनाया है। और कितना मीटर कपड़ा यूज हुआ? 1000 मीटर फैब्रिक में बना है ये। और ये आपने कितने टाइम में बनाया? 1 महीने में।